30টা সংগঠন নাই বুলি কোনে ক'লে? বিভিন্ন অভিযোগ উঠিছে আৰু ছ'চিয়েল মিডিয়াত বিভিন্নজনে আপলোড কৰিছে। নাই, ছ'চিয়েল মিডিয়াত পংকজ দৰা বুলি গুৱাহাটীৰ এজন মানুহে যিটো কথা লিখে তেওঁ নগৈ গৈ বাতৰি দিছে। তেওঁ সংগ্ৰামখনৰ গতিধাৰা নাজানে, মানুহ কোন নাজানে, সংগঠনৰ নাম নাজানে। সিদিনা আমি প্ৰেছ মিটটো দিছিলোঁ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ হৈ তাত আমি দুজনেও চাইন কৰিব পাৰোঁ, এজনেও চাইন কৰিব পাৰোঁ। আজি এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ মিনিমাম 28জন মানুহ আছে। দুজন মানুহ নাই আহা, তেখেতৰ নামটো নাই, সেইবুলি তাৰ অৰ্থ এইটো নহয় তেখেতলোক আমাৰ মাজত নাই। 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আছে আৰু বাঢ়িবহে। এই গণসমাৱেশটো যে আপুনি দেখিছে, আজি বহুত মানুহ আহিছে, আমাৰ লগত কথাও পাতিছে। 30 তাৰিখে সংগ্ৰামখনত বাঢ়িব। খালি মই স্পষ্টভাৱে এটা কথা জনাইছোঁ, আমি কোনো ৰাজনৈতিক দলৰ হৈ কাম কৰা নাই, না বিজেপি, নাই এজিপি, না CPI, না কংগ্ৰেছ, আমি কাৰো দলীয় কাম কৰা নাই। আমি ৰাইজৰ হৈ কাম কৰিছোঁ, খিলঞ্জীয়া পক্ষৰ হৈ কাম কৰিছোঁ। এটা বক্তব্য আৰু তাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ, সেই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে। আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে, আমাৰ ওচৰলৈ আহিছে। যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, কথা কৈছিলোঁ, এটা বুজাত অলপ অসুবিধা হৈছে। গতিকে যদি আমি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তৰত কোৱা দুখ দিছে, তেতিয়াহ'লে মই এইটো আমি হেৰি কৰিছোঁ, এইটো মই উঠাই লৈছোঁ আৰু